নমস্কাৰ ৰণাংগনৰ দ্বিতীয় খণ্ডলৈ মই গীতাশ্ৰী গোস্বামী সকলোকে স্বাগতম জনাইছোঁ আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ অতিথি হৈছে বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আমি পুনৰবাৰ তেওঁক স্বাগতম জনাইছোঁ আমাৰ অনুষ্ঠানলৈ মোৰ প্ৰথমটো প্ৰশ্ন আপোনালৈ আপুনি মন্ত্ৰীত্ব আপুনি পাইছিল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনৰে পৰা ৰাজ্যিক মন্ত্ৰী আছিল হয় ৰাজ্যিক মন্ত্ৰী আছিলে গতিকে সেই মন্ত্ৰীত্বৰ এটা সুকীয়া কিন্তু এটা আমেজ আছে এটা সুকীয়া সোৱাদ আছে যদিও দায়িত্ব আছে এটা সোৱাদো আছে কি ক'ব এই বিষয়ে নিশ্চিতভাৱে আচলতে মই এটা চাহ বাগিচাৰ শ্ৰমিক লাইনৰ পৰা ওলাই আহি বিধায়ক হোৱাটোৱেই মোৰ সপোনৰ বাহিৰত আৰু তাৰ পাছত আকৌ মই মন্ত্ৰী হোৱাটো আৰু মই কল্পনা কৰিব নোৱাৰা এটা মোৰ আৱেগ মোৰ অনুভূতি তো গতিকে সঁচাকেই যিদিনাখনেই মন্ত্ৰীত্বৰ বাবে মই আমন্ত্ৰণ পাইছিলোঁ সেইদিনাখন মই মোৰ নিজৰ ঘৰতে আছিলোঁ মই ভবা নাছিলোঁ মোক মানে শপত গ্ৰহণ কাৰণে মোক আমন্ত্ৰণ কৰা হৈছিল মই আহিছিলোঁ তাৰ পাছতে মই শেহতীয়াকৈ মই গম পালোঁ যে অহাকালি শপত গ্ৰহণ কৰিব লাগিব ৰাজ্যপালৰ ওচৰত তো গতিকে সঁচাকেই যিজন ল'ৰা আচলতে মাক দেউতাক শ্ৰমিকৰ দায়িত্ব পালন কৰি পেলাই মোক আগুৱাই দিছিল হাজাৰ হাজাৰ সেই শ্ৰমিকৰ ল'ৰাৰ মাজত মই ওলাই আহিছিলোঁ আৰু কেনেকৈ উপলব্ধি কৰিব বা কেনেকৈ কল্পনা কৰিব যে মই কেতিয়াবা বিধায়ক হ'ম বা মই কেতিয়াবা মন্ত্ৰী হ'ম কল্পনা কৰিব নোৱাৰি চাহ বাগিচাৰ সেই পৰিৱেশৰ মাজত কেতিয়াও কল্পনা কৰিব নোৱাৰি কিন্তু ৰাইজৰ আশীৰ্বাদ আছিলে আৰু যিহেতু মই হাজাৰবাৰ ক'ম যে মই সেই পবিত্ৰ সংগঠন অসম শান্তি ছাত্ৰ সন্থাৰ যদি এজন সদস্য নহ'লোহেঁতেন হয়তো মই বিধায়কো নহ'লোহেঁতেন হয়তো মই মন্ত্ৰীও নহ'লোহেঁতেন মই হাজাৰবাৰ স্বীকাৰ কৰিম এইটো আৰু যাৰ কাৰণে আচলতে সৎ সাহসেৰে মই নিজৰ দায়িত্ববিলাক পালন কৰিছিলোঁ আৰু সেই হিচাপতে মই মন্ত্ৰী হৈয়ে বহু কথা শিকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ বহু কথা জানি লৈ পেলাই কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ এটাই কথা যে মন্ত্ৰী হ'লে যথেষ্ট গুৰু দায়িত্ব আহি পৰে আৰু সেই গুৰু দায়িত্ববিলাক আপুনি মানে বিভিন্ন ধৰণৰ আপুনি মানুহ পাব বিভিন্ন ধৰণৰ আপুনি অফিচাৰ পাব বিভিন্ন ধৰণৰ আপুনি পৰামৰ্শদাতা পাব আৰু হয়তো কিছুমান থাকিব তাতে আপোনাক ভুল পথে পৰিচালিত কৰিব পাৰে আৰু কিছুমানে আপোনাক খুব সুন্দৰভাৱে আন্তৰিকতাৰে আপোনাক শুদ্ধ পথত আগুৱাই লৈ যাব পাৰে আৰু তেনে ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী তাহানি যেতিয়া মই ৰাজ্যিক মন্ত্ৰী আছিলোঁ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আপোনালোকে জানে যে এজন সত্যবান ব্যক্তি আৰু তেওঁৰ নেতৃত্বত যথেষ্ট কাম মই শিকিবৰ কাৰণে চেষ্টা কৰিছিলোঁ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ যিহেতু তেতিয়া ৰাজ্যিক মন্ত্ৰী হোৱাৰ বাবে বহুবিলাক কাম কিছু অন্য ধৰণৰ নিৰ্ভৰ কৰিবলগীয়া হৈছিলে কিন্তু শেহতীয়াকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদেৰে মই পুনৰবাৰ মুখ্যমন্ত্ৰীৰ মানে আশীৰ্বাদত মই মন্ত্ৰীত্বৰ দায়িত্ব লাভ কৰিছিলোঁ আৰু সেয়াও কেবিনেট দায়িত্ব লাভ কৰিছিলোঁ আৰু যিদিনাখনেই কেবিনেটৰ দায়িত্ব লাভ কৰিলোঁ মই নিজেই নিজৰ মাজতে মই প্ৰতিজ্ঞাবদ্ধ হৈছিলোঁ যে অন্তত এতিয়া যিখিনি কাম মই কৰিবলগীয়া আছে সেই কামখিনি যাতে মই যিসকলৰ কাৰণে কৰিবলগীয়া থাকিব তেওঁলোকৰ স্বাৰ্থটো আগত ৰাখি পেলাই মই মোৰ নিজৰ দায়িত্বখিনি মই নিষ্ঠা আৰু সততাৰে কৰিবৰ কাৰণে চেষ্টা কৰিম যিকোনো দায়িত্ব সময়মতে কৰিবৰ কাৰণে চেষ্টা কৰিম আৰু যিহেতু এই শ্ৰম মন্ত্ৰীটো একেবাৰে আমাৰ খাটি খোৱা মানুহখিনিৰ কাৰণে আমি দায়িত্ব পালন কৰিব লাগে যিসকল শ্ৰমিকে নিজৰ তেজক পানী কৰি পেলাই নিজৰ ঘাম মাটিত পলি পেলাই তেওঁলোকে অসমৰ অৰ্থনৈতিক দিশটো শক্তিশালী কৰিবৰ কাৰণে যিবিলাক শ্ৰমিকে সদায় দিনে ৰাতে কাম কৰে তেওঁলোকৰ কাৰণে আমি নিষ্ঠাৰে কাম কৰিব লাগিব গতিকে সেই হিচাপত মই নিজকে মানসিকভাৱে গঢ়ি তুলিছিলোঁ আৰু সেইকাৰণে হয়তো আজিলৈকে মই কোনো এখন চাহ বাগিচাত গ'লে কোনোবা এখন বাংলোত মই যাবৰ কাৰণে কেতিয়াও মই সাহস গোটাব পৰা নাছিলোঁ কাৰণ মই সেই লাইনৰ মাজত গৈ পেলাই যিমান ভাল পাইছিলোঁ মই সেই বাংলোত গৈ পেলাই মই হয়তো সিমান ভাল পোৱা নাছিলোঁ যাৰ কাৰণে আজিলৈকে কোনো এখন চাহ বাগিচাৰ বাংলোত গৈ পেলাই মই চাহ একাপ খাই নাপালোঁ কিন্তু শ্ৰমিকৰ লাইনত গৈ পেলাই মই ভাতো খাই আহিছোঁ তো গতিকে মই তেনেকৈ ধৰণৰ চিন্তাধাৰাৰে আচলতে এই দায়িত্বটো পালন কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ মই মন্ত্ৰী হৈও বহুবিলাক চাহ বাগিচাৰ লাইনত গৈ পেলাই ৰাতিটো মই পাৰ কৰিছোঁ তো গতিকে মই তেনেধৰণৰ এটা মন্ত্ৰী হৈ থাকিব বিচাৰিছিলোঁ আচলতে এটাই কথা মই এই চেনেলৰ জৰিয়তে মই মোৰ মনৰ কথাটো ক'ব বিচাৰিম যে
যেতিয়া মই এই মন্ত্ৰী হ'লোঁ বুলি মোৰ যদি ষ্টেণ্ডাৰ্ডটো সাংঘাতিক ধৰণৰ মই পৰিৱৰ্তন কৰি ল'ব বিচাৰিম, মই যদি মানুহবিলাকৰ পৰা আঁতৰত থাকিব বিচাৰিম, তেতিয়াহ'লে সেই ভৰিত চেণ্ডেল নথকা মানুহজন বা সেই ফটা কাপোৰ পিন্ধি থকা মানুহজনে মোৰ ওচৰত আহিবৰ কাৰণে সাহস নকৰিব। মই সদায় এইটো চেষ্টা কৰিছিলোঁ যাতে এজন সেই ভৰিত চেণ্ডেল নথকা মানুহজনো মোক ওচৰত আহিলে যিদৰে একদম আন্তৰিকতাৰে সহজভাৱে কথা ক'ব পৰা পৰিৱেশ পাব, সেই কোটিপতি থকা মানুহজনো একেধৰণৰ একে পৰিৱেশত মোৰ লগত কথা পতাৰ পৰিৱেশ পাব লাগিব। মই তেনেধৰণৰ চিন্তাধাৰাৰে মই কাম কৰিছিলোঁ আৰু মোৰ যিমানবিলাক মোৰ সতীৰ্থ আছিলে, মোৰ যিমানবিলাক অফিচাৰ আছিলে, মই সকলোকে ইভেন মই প্ৰিন্সিপাল ছেক্ৰেটাৰীকো সেই কথাই কৈছিলোঁ, মই মোৰ কমিছনাৰজনকো সেই কথাই কৈছিলোঁ যে আপোনালোকে যিহেতু এই বিভাগটোক কেৱল ডিমাগৰে নহয় অকণমান আন্তৰিকতাৰে কামবিলাক কৰিবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব। আৰু মই যিমান দিন আছিলোঁ সঁচাকেই মোৰ প্ৰিন্সিপাল ছেক্ৰেটাৰী হওক বা মোৰ কমিছনাৰেই হওক, এছিষ্টেণ্ট মোৰ কমিছনাৰেই হওক বা মোৰ যিমান সংখ্যক মোৰ ইনস্পেক্টৰ আছে, অন্যান্য যে দায়িত্বত আছে, সকলোৱে মোক সেই চিন্তাধাৰাৰে একেলগতে আমি একাকাৰ হৈ পেলাই কাম কৰিছিলোঁ। যাৰ কাৰণে ৰাতি যদি কোনোবা 12টা বজাত কোনোবা এখন ফেক্টৰীত কাৰোবাৰ ভৰি কাটিছে, আমি লগে লগে তাৰ ব্যৱস্থা কৰিছিলোঁ আৰু ছেকেণ্ড দিনাখনেই আমি তালৈ গৈ পেলাই সেই শ্ৰমিকজনৰ খবৰ ল'ব পৰা এটা পৰিৱেশ আমি কিন্তু ৰাখিছিলোঁ, য'ত নেকি এক সপ্তাহৰ ভিতৰত সেই শ্ৰমিকটোৰ গৈ পেলাই ক্ষতিপূৰণ মই নিজেই এতিয়ালৈকে মই মন্ত্ৰী থকাৰ অৱস্থাত কাৰোবাৰ যদি কাৰোবাৰ কোনোবা আঘাত পাইছে, কোনোবাই মৃত্যু হৈছে, মই সেই শ্ৰমিকজনৰ ঘৰত নিজে গৈ পেলাই তাক সেই শ্ৰমিকজনৰ ঘৰত থিয় হৈ পেলাই তেওঁৰ সেই দুখৰ সমবেদনা হ'বৰ কাৰণে মই চেষ্টা কৰিছিলোঁ। আচলতে এই ধৰণৰ আমি হ'ব লাগিব, বিশেষকৈ এই শ্ৰম বিভাগটোক চলাবলৈ যদি হয় তেতিয়াহ'লে সেই আন্তৰিকতাটো আচলতে থাকিব লাগিব বুলি পেলাই মই ভাবোঁ আৰু মই সেই চিন্তাধাৰাৰে আচলতে কামবিলাক কৰিছিলোঁ। হয়, নিশ্চিতভাৱে যিহেতু আপুনি মাটিৰ মানুহ, ৰাইজৰ মানুহ, সদায় ৰাইজৰ মানুহে হৈ থাকিব বিচাৰে, আমিও আন্তৰিকতাৰে মানে বিচাৰোঁ যাতে আপুনি সদায় তেনেদৰে থাকক। যদি মই এতিয়া সুধোঁ আপোনাক, আপোনাৰ মন্ত্ৰিত্ব কালতেই হওক বা আপোনাৰ গোটেই ৰাজনৈতিক পৰিক্ৰমাটো হওক আৰম্ভণিৰ পৰা বৰ্তমানলৈকে, যদি 3টা মই উল্লেখযোগ্য কাম সুধোঁ আপোনাৰ মনত থকা, সেই 3টা কি হ'ব? নিশ্চিতভাৱে কামটো পৰিকল্পনা বহুতবিলাকে আছিলে, যিদৰে আমি মোৰ যদি নিজৰ সমষ্টিটোৰ কাৰণে কওঁ, মন্ত্ৰীটোৰ বাহিৰত গৈ পেলাই এই কথাখিনি কৈছোঁ, তেতিয়াহ'লে অলপ আগতে মই কৈছোঁ যে মই মোৰ তিনিচুকীয়াবাসীৰ কাৰণে এখন মেডিকেল কলেজ বহুত প্ৰয়োজনীয়তা আছিলে, সেই কামখিনি কৰিলোঁ। সেইটো সদায় হয়তো মই মৃত্যুলৈকে সেই কামটো মই অনুভৱ কৰিম যে এই কামটোৱে আজি হাজাৰ হাজাৰ দুখীয়া লোকসকলৰ প্ৰাণ ৰক্ষা কৰিলে, 1 নম্বৰ। দ্বিতীয়তে মই শিক্ষাৰ ক্ষেত্ৰত এখন ইঞ্জিনিয়াৰিং কলেজ ভাবিছিলোঁ, মই ইতিমধ্যে হাতত লৈছোঁ, হয়তো খুব সোনকালে মই এখন স্কিল ইউনিভাৰ্চিটি তিনিচুকীয়াবাসীৰ কাৰণে আগবঢ়াই দিবৰ কাৰণে সক্ষম হ'ম। তো গতিকে সিও এটা মোৰ ডাঙৰ উপলব্ধি আৰু তিনিচুকীয়াবাসীৰ আশীৰ্বাদৰ কাৰণে সেয়াও হ'বলৈ গৈ আছে। ঠিক তেনেকৈ তিনিচুকীয়াবাসীৰ কাৰণে এনেধৰণৰ কামবিলাক কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। কিন্তু মন্ত্ৰী হিচাপে আমি বহুবিলাক কামেই আচলতে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি কৰিলোঁ। যিহেতু প্ৰথম এটা মোৰ ডাঙৰ উপলব্ধি যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ লগত আমাৰ একেলগতে মিটিং কৰি পেলাই মানে চাহ বাগিচাত মডেল হাইস্কুল নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক দায়িত্ব দিলে যে যাতে যিমানবিলাক চাহ বাগিচা ভূমিৰ প্ৰয়োজন আছে সকলোবিলাক চাহ বাগিচা যাতে ইমিডিয়েটলি ভূমিৰ কাৰণে ব্যৱস্থা কৰিব লাগে। আৰু মই প্ৰায়বিলাক চাহ বাগিচাত প্ৰত্যেকটো জিলাত গৈ পেলাই মই এই ভূমি কাৰণে ব্যৱস্থা কৰিছিলোঁ, মোৰ সকলো ডিপাৰ্টমেণ্টক মই লগাইছিলোঁ আৰু যিমান পাৰোঁ সময়মতে মই এই মাটিখিনি মোকলাই আনি পেলাই NOC দিয়াৰ কাৰণে বহুত মালিকবিলাকে মানে সহযোগিতা নকৰে, মেনেজাৰে সহযোগিতা নকৰে, কিন্তু মই কাৰোবাক মৰমত কৈ পেলাই কাৰোবাক অকণমান ধমকি দি পেলাই হ'লেও মই এই কামখিনি সময়মতে কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ। আৰু যাৰ কাৰণে এতিয়া 200তকৈ অধিক হাইস্কুল আমি সেই ছাত্ৰ ছাত্ৰীসকলৰ সপোন, সেই মাক দেউতাসকলৰ সেই সপোনক যে মই বাস্তৱিত কৰিছোঁ, ইও এটা মোৰ কাৰণে বহুত ডাঙৰ উপলব্ধি আৰু মই ভাবোঁ যে মোৰ জীৱনৰ কাৰণে সিও এটা ডাঙৰ এটা কাম, যি কাম মই মোৰ মানে মন্ত্ৰিত্বৰ কালতে এই কামটো মই কৰিবৰ কাৰণে সক্ষম হৈছিলোঁ। ঠিক তেনেকৈ মই শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ ক্ষেত্ৰত যদিও আমি কৈছিলোঁ 350 টকা মজুৰি বৃদ্ধি কৰাৰ কথাটো, কিন্তু আমাৰ চৰকাৰৰ দিনত প্ৰায় 3বাৰ
আমি মজুৰি বৃদ্ধি কৰিছিলোঁ আৰু যাৰ কাৰণে এতিয়া 250 টকাকৈ আমি মজুৰিটো আগুৱাই লৈ যাবৰ কাৰণে সক্ষম হৈছোঁ কিন্তু যোৱা দিনবিলাকত যদি আমি চাওঁ তেতিয়াহ'লে কেতিয়াবা 5 টকা কেতিয়াবা 4 টকা তেনেকৈ মজুৰি বৃদ্ধি হৈছিলে কংগ্ৰেছৰ দিনত কিন্তু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত এই কামটো কৰিব পাৰি পেলাই সঁচাকেই মোৰ জীৱনত এটা ভাল কাম শ্ৰমিক ৰাইজৰ কাৰণে কৰিবৰ কাৰণে সক্ষম হৈছোঁ বুলি পেলাই মই ভাবোঁ আৰু তথাপিও মই আজিও অন্তৰকণে কামনা কৰোঁ যাতে শ্ৰমিকসকলৰ মজুৰি অন্ততঃ 350 টকালৈকে বৃদ্ধি হওক যাতে তেওঁলোকে নিজৰ প্ৰাপ্য অধিকাৰখিনি লৈ পেলাই নিজৰ ঘৰ সংসাৰখন ভালকৈ চলাই লৈ যাব পাৰে তেনেকৈ এনে অজস্ৰ উপলব্ধি আছে অজস্ৰ মানে কাম কৰিছোঁ বহুবিলাক কাম কৰিছোঁ বহুবিলাক হোষ্টেল নিৰ্মাণ কৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তাৰ কাৰণে মই মন্ত্ৰী যোৱাৰ আগে আগে এইবিলাক অনুমোদন দি পেলাই আহিছোঁ যাতে সোনকালে আমাৰ এই হোষ্টেলবিলাক হৈ উঠিলে আমাৰ কলেজত পঢ়ি থকা ল'ৰা ছোৱালীখিনিৰ কাৰণে এটা ডাঙৰ সুবিধা হ'ব আৰু সেয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আপোনাৰ চেনেলৰ জৰিয়তে ধন্যবাদ দিব বিচাৰিম যে তেখেতসকলৰ আন্তৰিকতাৰ কাৰণে এই প্ৰায়বিলাক চহৰতে আমি এতিয়া হোষ্টেল নিৰ্মাণ কৰিছোঁ যিবিলাক হোষ্টেলত হয়তো এই দুখীয়া ল'ৰা ছোৱালীবিলাকে টাউনত আহি পেলাই তেওঁলোকে ভাড়া ঘৰ লৈ পেলাই পঢ়াৰ কাৰণে তেওঁলোকে সক্ষম নহয় কিন্তু এই হোষ্টেলবিলাকত থাকি পেলাই আজি হাজাৰ হাজাৰ আমাৰ ল'ৰা ছোৱালীয়ে জ্ঞান আহৰণ কৰিব আৰু তেওঁলোকে জ্ঞান আহৰণৰ জৰিয়তে নিজক আগুৱাই লৈ যোৱাৰ লগতে নিজৰ সমাজখনকো তেওঁলোকে আগুৱাই লৈ যোৱাৰ এটা পৰিৱেশ ৰচনা কৰিব হয় আৰু যেহেতু আপোনাৰ সমষ্টি তিনিচুকীয়া হয় তিনিচুকীয়াত দেখা গৈছে বিহাৰী সম্প্ৰদায়ৰ লোক ঠাহ খাই আছে তাতে গতিকে তাত এটা দেখা যায় মাজে মাজে বিহাৰী সম্প্ৰদায়ৰ লোকখিনিয়ে মাজে মাজে অলপমান অসুবিধাৰ সৃষ্টি কৰা মাজতে অলপতে তেনেকুৱা এটা ঘটনা ঘটি গৈছিলে তিনিচুকীয়াত কিবা এনেকুৱা ধৰণৰ আপোনাৰ হয়তো আপোনাৰ ওচৰতে তেনেকুৱা ধৰণৰ অভিযোগো আহে বিশেষ সেই সম্প্ৰদায়টোৰ কিছুমান কৰ্মকাণ্ডৰ বাবে কিবা অসুবিধা পাইছে নেকি নাই চাওক মই জাতিগত হিচাপে কাকো কোনো দুখ দিব নিবিচাৰিম প্ৰত্যেকটো সমাজৰ প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ মাজত তেনেধৰণৰ কিছুমান ব্যক্তি থাকে কোনোবা এজন দুখ কৰিবলৈ গ'লে এই গোটেই সমাজখন তাৰ কাৰণে দায়ী নহয় আচলতে আৰু বিহাৰী সমাজ তেনেকৈ ধৰণৰ মই কেতিয়াও নকওঁ আচলতে বিহাৰী সমাজে আজি তিনিচুকীয়াখনত তেওঁলোকৰ যথেষ্ট অৱদান আছে আজি তেওঁলোকে শ্ৰমিকৰ কৰ্মক্ষেত্ৰতে হওক বা অন্যান্য কৰ্মক্ষেত্ৰতে হওক তেখেতসকলে যথেষ্ট অৱদান আমাৰ অসমতো আছে আৰু আমাৰ তিনিচুকীয়াতো আছে কিছুমান পৰিঘটনাই আচলতে কেতিয়াবা তেনেকৈ ধৰণৰ মানুহৰ মনত দুখ দিব পৰাকৈ পৰিৱেশবিলাক আহে আৰু যিহেতু আমাৰ তিনিচুকীয়া বিধানসভা সমষ্টিটো বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপুষ্ট এখন মিলন তীৰ্থ আৰু তাতে আমি সকলো জাতি জনগোষ্ঠীয়ে একেবাৰে সামিল মিলে আমি নিজৰ দায়িত্ববিলাক পালন কৰি পেলাই আমি আগবাঢ়িছোঁ তিনিচুকীয়াখনক মিলন তীৰ্থ হিচাপে আমি নিৰ্মাণ কৰিছোঁ আজি যদি তাতে আমাৰ হনুমান জয়ন্তী হৈছে আমি সকলো জাতি জনগোষ্ঠীৰ মানুহে তাতে আমি অংশগ্ৰহণ কৰিছোঁ আজি যদি তাতে বিহুৰ এটা ডাঙৰ জাতীয় সংস্কৃতিৰে তাতে প্ৰচেছন কৰিছোঁ শোভাযাত্ৰা ওলাইছোঁ তাতো আমি বিভিন্ন ভাষা ভাষী লোক তাতে অংশগ্ৰহণ কৰিছোঁ আজি যদি ঝুমুৰ ক'ৰবাত আয়োজন কৰা হৈছে তাতো সকলো ভাষা ভাষী লোকে তাতে অংশগ্ৰহণ কৰিছে কিন্তু এচাম কিছুমান ব্যক্তি আছে যিসকল ব্যক্তিয়ে জাতিৰ নামত ধৰ্মৰ নামত কেতিয়াবা এনেধৰণৰ পৰিৱেশবিলাক সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰে গতিকে এইবিলাকত মই সদায় সচেতন হৈ আছোঁ আৰু মই নিজেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া জিলা প্ৰশাসন আমি সকলোৱে মিলি পেলাই আমি সদায় সকলোকে যাতে লগত লৈ পেলাই কাৰো অন্তৰত কোনো ধৰণৰ আঘাত নহনাকৈ আমি যাতে আগুৱাই লৈ যাব পাৰোঁ তাৰ কাৰণে আমি কাম কৰি আছোঁ হয় যেহেতু আপুনি বৰ্তমান এগৰাকী বিধায়ক মন্ত্ৰিত্ব নোপোৱাৰ ক'ৰবাত কিবা আক্ষেপ কিবা আছে নেকি একেবাৰে খুব নাই কেলৈ খুব হ'ব বাৰু যিদিনাখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া মোক কৈছে যে সঞ্জয় তুমি কেইদিনমানৰ কাৰণে মন্ত্ৰিত্ব এৰিব লাগিব 5 মিনিট হোৱা নাই মোক ভৱেশ কলিতা ডাঙৰীয়াই মাতি পেলাই ক'লে যে সঞ্জয় এনেকুৱা এখন হেৰি আহিছে গতিকে তুমি পদত্যাগ কৰিব লাগিব আপোনালোকে সুধিব পাৰে ভৱেশ কলিতাক হয়তো মোক 5 মিনিট লাগিছে 5 মিনিট তেওঁক চিঠিখন উলিয়াই দিবৰ কাৰণে সময় লাগিছে এই 5 মিনিটৰ ভিতৰতে মই সহি কৰি দিছোঁ আৰু কিয় লাগিব বাৰু মোৰ দৰে এজন ল'ৰা য'ত নেকি মোৰ মা কেতিয়াও স্কুল কলেজত যোৱা
নাই, মোৰ দেউতা কেতিয়াও স্কুল কলেজত যোৱা নাই, মোৰ মা এজন পাত ছিঙা শ্ৰমিক, মোৰ দেউতা এজন কাঠমিস্ত্ৰীৰ মানুহ, তাৰ পৰা আহি পেলাই মই MLA হ'লোঁ, তাৰ পৰা আহি পেলাই মই মন্ত্ৰী হ'লোঁ, তাৰ পাছত মই আচলতে নোপোৱাৰ বহুত আগলৈকে মই গৈ পেলাই মই প্ৰাপ্তি হ'লোঁ, এইখিনি মই এইখিনি পাবৰ কাৰণে সক্ষম হ'লোঁ। গতিকে মোৰ হেৰাবলগীয়া একোৱেই নাই যিখিনি মই পাইছোঁ। তো গতিকে কোনো কাৰণতেই ক্ষোভ নাই। হয়, নিশ্চিতভাৱে মন্ত্ৰী হৈছিলোঁ যেতিয়া আৰু অন্তিম এটা বছৰ আছিল, বহু পৰিকল্পনা আছিলে, বহু কাম কৰিবলগীয়া আছিলে। মোৰ যিসকল সতীৰ্থ আছিলে তেওঁলোকেও এই কথাটো উপলব্ধি কৰিছিলে যে আৰু অলপ দিন হোৱা হ'লে হয়তো আমি আৰু অকণমান বেছি মানে এই কামখিনি আমি কৰি যাব পাৰিলোহেঁতেন। বহু কাম হয়তো মই ওলাই অহাৰ পাছত কিবা কাৰণত আকৌ নতুনকৈ আৰম্ভ হোৱাৰ খাতিৰতেই হওক বা অন্য কিবা খাতিৰতে বহুবিলাক কাম ৰৈ গ'ল আচলতে। তো গতিকে সেইবিলাক কাম হয়তো মই দায়িত্বটো থকা হ'লে হয়তো আৰু অধিক খৰতকীয়াকৈ এই কামখিনি হৈ থাকিলেহেঁতেন। যিয়ে নহওক, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ আশীৰ্বাদ আছে, মোক অন্য এটা বিভাগৰ দায়িত্ব দিছে আৰু সেই দায়িত্বটো মই অতি নিষ্ঠা আৰু সততাৰে পালন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু আগন্তুক দিনতো যেনেকৈ যি দায়িত্ব দিয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, অসমৰ প্ৰত্যেকটো জাতিৰ জনগোষ্ঠীৰ ৰাজ্যৰ আশীৰ্বাদ হিৰত লৈ পেলাই মই মোৰ দায়িত্বখিনি মই পালন কৰি যাম। হয়, নিশ্চিতভাৱে আপুনি এগৰাকী ওজৰ আপত্তিবিহীন ব্যক্তি যেনেই লাগিছে। নাই, কাৰো আপত্তি নাই, সদায় তেনেকৈয়ে থাকক, সেইটোৱে আশা কৰিছোঁ। সদ্যহতে আপোনাৰ যিহেতু গৌৰৱ গগৈ APCCৰ সভাপতি হিচাপে আহিছে, অসমলৈ ঘূৰি আহিছে, তেওঁ ক'ৰবাত শংকিত নেকি আপোনালোক? একেবাৰে শংকিত নহয়, একেবাৰে গৌৰৱ গগৈতো আগৰ পৰাও আছিলে, এতিয়াও আছে। গতিকে একেবাৰে কোনোৱে আমি শংকিত নহয়, ইভেন মোৰ বুথৰ এজন সভাপতিও শংকিত নহয়। গতিকে চাওক, আজি নেতৃত্ব তেওঁলোকৰ সলনি হৈছে এই দলটো। গতিকে মই গৌৰৱ গগৈ ডাঙৰীয়াক মই আদৰণি জনাইছোঁ, শুভেচ্ছাও জ্ঞাপন কৰিছোঁ। কিন্তু দুৰ্ভাগ্যবশতঃ আজি গৌৰৱ গগৈ ডাঙৰীয়া যিটো দলত আছে, সেই দলটোতেই আজি এনে ব্যক্তি আছে যিসকল ব্যক্তিয়ে আমাৰ স্বাভিমান, অসমৰ গৌৰৱ, কাজিৰঙাৰ সেই গড়খিনিক নিশেষ কৰিবৰ কাৰণে মুখ্য ভূমিকা পালন কৰিছিলে। সেইটো দলত এনেকুৱাকৈ মানুহ আছে যি অসম আন্দোলনটোক নিশেষ কৰি দিবৰ কাৰণে অসমৰ ডেকা ডেকা ল'ৰা 855জন শ্বহীদ কৰিছিলে। সেইসকলৰ লগতে গৌৰৱ গগৈ আছে। গৌৰৱ গগৈ সেইসকলৰ লগত আছে যি কুবাং চাহ বাগিচাত নিজৰ বনাছৰ অধিকাৰ বিচাৰিবলৈ যাওঁতে 5জন শ্ৰমিকক গুলীয়াই হত্যা কৰা হৈছিল। আৰু এই কথাবিলাকতো অসমৰ ৰাইজে পাহৰি যোৱা নাই। তো গৌৰৱ গগৈ ডাঙৰীয়া এটা ভুল দলত আছে বুলি পেলাই মই ব্যক্তিগত হিচাপে মই উপলব্ধি কৰোঁ যে এইবিলাক মানুহে আচলতে অসমৰ খিলঞ্জীয়া লোকসকলৰ কাৰণে কোনোদিনে চিন্তা নকৰিলে, অসমৰ ৰাইজক সমন্বয়ৰ জৰিয়তে আগুৱাই লৈ যোৱাৰ নিৰাপত্তা দিয়াৰ কথা কোনোদিনে চিন্তা নকৰিলে, যাৰ কাৰণে সেইসকল লোক আছে কংগ্ৰেছ দলটোত যিসকলে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভেদাভেদ সৃষ্টি কৰি পেলাই অসমখনৰ যিদৰে পৰিস্থিতিলৈ লৈ গ'ল, যাৰ কাৰণে সকলো জাতি জনগোষ্ঠীয়ে নিজৰ মাজত বিশ্বাস নোহোৱা হৈ গ'ল। আজি BTCৰ পৰিস্থিতি আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আজি কাৰ্বি আংলঙৰ পৰিৱেশ আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। আজি আমাৰ লয়াৰ অসমৰ কথা আমি কেতিয়াও পাহৰি যাব নোৱাৰোঁ। গতিকে এই কথাবিলাক কাৰ কাৰণে হৈছিলে? এই কথাবিলাক সেইসকল লোক এতিয়াও আছে যিসকলৰ লগত গৌৰৱ গগৈ ডাঙৰীয়া আগন্তুক দিনত ৰাজনীতি পথাৰখনত আগবাঢ়িব। আৰু দ্বিতীয়তে এটা কথা কৈছোঁ যে তেওঁলোকৰ মাজত যিটো বিসম্বাদ, আজি কেইদিনমান চকুত বহিবলৈ দিয়ক, আপোনালোকে চাব যে তেওঁলোকৰ মাজত পুনৰ আকৌ সেই বিসম্বাদে দেখা দিব। তো গতিকে আমি কোনো কাৰণতে চিন্তিত নহয়। আমি অসমৰ ৰাইজৰ আশীৰ্বাদ লৈ পেলাই অসমখনক ভাৰতবৰ্ষৰ বুকুত উজ্বলাই তুলিবৰ কাৰণে, অসমখনত সকলো জাতি জনগোষ্ঠীক সমান অধিকাৰৰ জৰিয়তে এখন শক্তিশালী অসম নিৰ্মাণ কৰাৰ অৰ্থে আমি আগবাঢ়িছোঁ। আজি যদি আমি চাওঁ তেতিয়াহ'লে পুনৰ কৈছোঁ যে আজি প্ৰায় 12-13টা ডিষ্ট্ৰিক্ট আজি অসমৰ অস্তিত্বহীন কোনে কৰালে? আজি সেইবিলাক জাগাত, সেইবিলাক জিলাত আজি অসমীয়া ভাষাটো অস্তিত্বহীনত ভুগিছে, অসমীয়া মানুহ তাত অস্তিত্বহীনত ভুগিছে, তেওঁলোকে নিজৰ নিৰাপত্তাহীনতাত ভুগিছে। নাই, বহুতবিলাক গ'লে আপোনালোকে গম পাব। আপুনি নগাঁৱত যাওক, আপুনি লয়াৰ আছামত যাওক, আপুনি অসমত আছেনে ক'ত আছে আপুনি অন্ততঃ চিন্তা কৰিব লাগিব যে আমি ক'ত আছোঁ। তো
তো গতিকে যদি আৰু এই 9টা বছৰ যদি আমি বিজেপি নাহিলোহেঁতেন তেতিয়াহ'লে হয়তো যোৰহাট তিনিচুকীয়ালৈকে একেই অৱস্থা হ'লহেঁতেন তো গতিকে এইবিলাক কথা আচলতে অসমৰ ৰাইজে নিশ্চয় উপলব্ধি কৰিছে আৰু কৰিব লাগিবই আৰু যদি পুনৰ সেইবিলাক পৰিৱেশ আহিবলগীয়া হয় তেতিয়াহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক তেওঁলোকে আশীৰ্বাদ দিব কিন্তু মই ভাবোঁ যে কোনো এজন খিলঞ্জীয়া অসমীয়া অসমৰ মানুহে তেনেকৈ ধৰণৰ পৰিৱেশ এটা ইয়াত কোনো নিবিচাৰে কাৰণ কংগ্ৰেছ আহিলে সেই পৰিৱেশ আহিব সি প্ৰায় নিশ্চিত তো গতিকে অসমৰ মানুহ সদায় সচেতন সদায় সকলোৱে একাকাৰ হৈ পেলাই কাম কৰিব গতিকে আমি বা ভাৰতীয় জনতা পাৰ্টিৰ কোনোবা এজন সদস্য ইয়াৰ কাৰণে মানুহ কোনো ধৰণৰ চিন্তিত নহয় কাৰণ আমি শক্তিশালীভাৱে আৰু বহু দিনলৈকে ভাৰতীয় জনতা পাৰ্টি চৰকাৰ অসমখনত আমি চলাই যাম আৰু এখন শক্তিশালী অসম নিৰ্মাণ কৰিবৰ কাৰণে আমি সকলো ত্যাগ দি পেলাই আমি আমাৰ নিজৰ দায়িত্ব পালন কৰি যাম গৌৰৱ গগৈক আপুনি এগৰাকী নিকা ৰাজনীতিবিদ বুলি ভাবেনে নিশ্চিতভাৱে ইতিমধ্যে তেওঁ যিবিলাক কাম কৰি গৈছে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ যে তেওঁ নিকাভাৱে কাম কাজবিলাক কৰক কিন্তু শেহতীয়াকৈ যিবিলাক কথা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেওঁলৈ প্ৰশ্ন কৰিছে সেই প্ৰশ্নবিলাকৰ উত্তৰ নিদিয়াৰ কাৰণে কিন্তু তাত নাম্বাৰটো তেখেতৰ কাটি গৈছে যে তেওঁ একো এটা উত্তৰেই আচলতে পাকিস্তানত তেওঁ কিয় গৈছিল কিয় তেওঁ এই সম্বন্ধ ৰাখিছিল য'ত এটা শত্ৰু ৰাষ্ট্ৰৰ লগত তেওঁৰ ঘৈণীয়েকে কিয় তেনেকৈ ধৰণৰ গৈছে এই গোটেইবিলাক কথা আমি 10 ছেপ্টেম্বৰত জানিব পাৰিম কিন্তু তাৰ আগতো মানে যি ধৰণৰ আচলতে ইয়াৰ উত্তৰবিলাক অসমৰ ৰাইজে জানিব বিচাৰিছিলে সেই উত্তৰবিলাক কিন্তু এতিয়াও দিবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়া সক্ষম হোৱা নাই তেতিয়াহ'লেতো মই যিটো আপুনি কৈছে নিকা ভাৱমূৰ্তি সেই নিকা ভাৱমূৰ্তিৰ নম্বৰ যিটো আছে সেই নম্বৰটো তাতে কাট খাইছে গৌৰৱ গগৈ কিন্তু গৌৰৱ গগৈটো সংবাদমেল যোগে তেওঁ কৈছে পাকিস্তান ভ্ৰমণৰ কথা তেওঁ স্বীকাৰ কৰিছে নাই এতিয়া বহুবিলাক কথা ওলাই আহিব যে কোনবিলাক মানুহৰ লগত তেওঁ পাকিস্তানৰ লগত সম্বন্ধ ৰাখিছিল সেই মানুহবিলাক ভাৰতখনক অস্থিৰতা আনিবৰ কাৰণে কিবা কাম কৰিছিল নেকি তো গতিকে এই কথাবিলাকৰ নিশ্চয় লাহে লাহে উত্তৰবিলাক আমি পাম অসমৰ মানুহে পাব ভাৰতবাসীয়ে পাব আৰু তেনেকৈ ধৰণৰ যদি ক'ৰবাত কিবা আছে তেতিয়াহ'লে নিশ্চিতভাৱে এই অসমখনৰ কাৰণে বহুত দুৰ্ভাগ্যজনক বিষয় হ'ব গৌৰৱ গগৈ যেহেতু বৰ্তমান ঘূৰি আহিছে তেওঁ এপিচিচিৰ সভাপতি হৈছে বৰ্তমান তেওঁৰ কিন্তু জনপ্ৰিয়তাও আছে যেহেতু যোৰহাটত তেওঁৰ জনপ্ৰিয়তা বহুতখিনি তেওঁৰ আছে আমাৰ যোৱাবাৰ আমি লোকসভা নিৰ্বাচনত আমি দেখিবলৈ পাইছিলোঁ যথেষ্টখিনি তেওঁক আদৰি লৈছে মানুহখিনিয়ে ইয়াত দেখা গৈছে আপোনালোক যদি আমি ধৰোঁ গৌৰৱ গগৈক অৰ্জুন বুলি যদি ধৰোঁ আপোনালোকৰ কিন্তু ৰাজনীতিটো আপোনালোকৰ বিজেপি দলতো কিন্তু বাঘা বাঘা ৰাজনীতিবিদ আছে ক'ৰবাত নহয় ক'ৰবাত একেলগে মানে আপোনালোকে যেন এনেকুৱা এটা অনুমান হৈছে যেন তেওঁক আক্ৰমণাত্মক হৈ পৰা যেনে লাগিছে নাই এইটো একেবাৰে ভুল ধাৰণা হ'ব আপুনি চাওক তেওঁ লোকসভাত কিবা কাৰণত জয় হৈছিল যদিও আপুনি চাই লওক পঞ্চায়ত নিৰ্বাচনত তেওঁক কেনেকৈ ধৰণৰ মানুহে লৈছে পঞ্চায়ত ইলেকশ্যনতে তেওঁ তাৰ উত্তৰবিলাক পাই গৈছে তেওঁ বহুবিলাক সমষ্টিত আমি খুব ভালভাৱে এইবাৰ পঞ্চায়ত ইলেকশ্যনটোত আমি জয় হৈছোঁ তাৰ মানে কি বুজায় নিশ্চিতভাৱে গৌৰৱ গগৈক যি আশাৰে আচলতে তেওঁলোকে তেওঁক দিল্লীলৈ প্ৰেৰণ কৰিছিল সেই আশা মূল ভংগ হৈছে যাৰ কাৰণে মানুহে তেওঁক এইবাৰ তাৰ প্ৰত্যুত্তৰ দিছে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে আৰু আপোনালোকে চাই থাকক যে গৌৰৱ গগৈ ডাঙৰীয়াৰ লগত কোনবিলাক মানুহ বেছি সুখী হ'বৰ কাৰণে গৈ আছে কোনবিলাক মানুহে আচলতে বেছি উৎফুল্লিত হৈ আছে আমি নকওঁ সময়ে ক'ব যে আজি যিবিলাক মানুহে আচলতে অসমখনক সদায় অস্থিৰতা আনিবৰ কাৰণে চেষ্টা কৰি আহিছে যিবিলাক মানুহে অসমখনক সদায় মানে বিভিন্ন ধৰণৰ অপৰিস্থিতিৰ সৃষ্টি কৰি আহিছে আজি তেনেকৈ ধৰণৰ মানুহবিলাকহে আচলতে অধিক উৎফুল্লিত হোৱা আমি পৰিলক্ষিত হৈছোঁ তো গতিকে ই কিমান দূৰ আমাৰ অসমীয়া খিলঞ্জীয়া লোকসকলৰ কাৰণে গ্ৰহণযোগ্যতা হ'ব সেই সময়ে নিশ্চয় ক'ব যেহেতু আপুনি বিশেষ মানুহৰ বিশেষ এটা সম্প্ৰদায়ৰ কথা কৈছে বিশেষ মানুহৰ কথা কৈছে এই এনেধৰণৰ আচলতে মন্তব্যৰে আপুনি ভাবেনে এনেকুৱা ধৰণৰ মন্তব্যৰে কিবা বিভেদৰ সৃষ্টি কৰিব পাৰে নাই কোনো ধৰণৰ নাই কিন্তু যেতিয়া মোক দুখ লাগে যে পবিত্ৰ বিধানসভাত পবিত্ৰ এছেম্বলিত যেতিয়া কোনোবা এজন মানুহে অসমৰ ভাষা সংস্কৃতিৰ বিপৰীতে
অসমৰ মাটিৰ গোন্ধৰ বিপৰীতে যেতিয়া অন্য ধৰণৰ কথা ক'ব তেতিয়াতো নিশ্চয় আমাক দুখ লাগে পবিত্ৰ সেই মানে পবিত্ৰ মজিয়াত বিধানসভা মজিয়াত যেতিয়া আমি তেনেধৰণৰ বাংলাদেশী মূলৰ ছাপোৰ্ট কৰি পেলাই যেতিয়া কোনোবাই কথাবিলাক কওঁ তো গতিকে সেয়াতো সকলো অসমীয়া মানুহৰ বাবে দুৰ্ভাগ্যজনক বিষয় আৰু আমি যদি এই কথাবিলাক উপলব্ধি নকৰোঁ তেতিয়াহ'লে নিশ্চিতভাৱে আজি যিহেতু আমাৰ 12টা ডিষ্ট্ৰিক্ট আমাৰ পৰা হেৰাই গৈছে য'ত আমাৰ ভাষা হেৰাই গৈছে য'ত আমাৰ সংস্কৃতি হেৰাই গৈছে আৰু তাৰ পাছতো যদি আমি এই কথাবিলাক কোনো কাৰণতে আমি উপলব্ধি নকৰোঁ আমি খুব ভাল কামেই হৈছে বুলি পেলাই ভাবোঁ তেতিয়াহ'লে 12টাৰ জেগাত আৰু মানে 30টা ডিষ্ট্ৰিক্ট হ'বৰ কাৰণে বেছি সময় নালাগিব যেহেতু আপুনি এগৰাকী খাদ্য আৰু অসামৰিক যোগান বিভাগৰ বৰ্তমান অধ্যক্ষ হৈ আছে গতিকে আপোনাক মূল্য বৃদ্ধিৰ কথাটো সুধিবই লাগিব মূল্য বৃদ্ধিৰ সন্দৰ্ভত যদি আমি সুধো বস্তুৰ দাম দিনে নিশ্চিতভাৱে আচলতে মই আপোনাক কৈছোঁ মোৰ যিটো বিভাগ সেই বিভাগটো আচলতে মূল্যৰ লগত হেৰি নহয় মোৰ যিটো বিভাগ আছে মই আপোনাক কৈ দিছোঁ যে এই বিভাগটোত আচলতে মই অধ্যক্ষৰ দায়িত্বটো আছোঁ আৰু মোৰ মূলত দায়িত্ব হৈছে যে মই মাৰ্কেটিঙৰ বা এইবিলাক বস্তু মই চোৱা চিতা নাই মোৰ দায়িত্বটো হৈছে যে মই যিসকল দুখীয়া খেতিয়ক আছে কৃষক আছে তেওঁলোকৰ পৰা ইতিমধ্যে আমি ধান ক্ৰয় কৰোঁ এইবাৰ প্ৰায় 6 লাখ মেট্ৰিক টন আমি ধান ক্ৰয় কৰাৰ লক্ষ্য লৈছিলোঁ আৰু ইতিমধ্যে আমি এই প্ৰায় সম্পূৰ্ণ কৰিছোঁ আৰু প্ৰায় আমি 2650 টকা কুইণ্টেলৰে এইবাৰ আমি ধান কিনিছোঁ 6500 টকাৰে আমি কুইণ্টেলত আমি সৰিয়হ কিনিছোঁ আৰু যাৰ জৰিয়তে আমি আচলতে কৃষক ৰাইজক সহায়ৰ হাত আগবঢ়াইছোঁ আৰু লগতে যিসকল উদ্যমী ব্যৱসায়ী লোক আমাৰ ল'ৰা আজি আগবাঢ়ি গৈছে তেখেতসকলক ছাবচিডি ৰেটত আমি একোখন ৰাইচ মিল নিৰ্মাণ কৰিবৰ কাৰণে আমি তেখেতসকলক সহযোগিতা কৰিছোঁ আমি একোখন মানে যিবিলাক ডাঙৰ ডাঙৰ গুদাম য'ত আমি ধান থওঁ চাউল থওঁ তাৰ কাৰণে আমি ছাবচিডি ৰেটত আমি আমাৰ সেইসকল যুৱকসকলক আমি সঁহাৰি দি আহিছোঁ আমাৰ বিভাগ তৰফৰ পৰা আমাৰ চৰকাৰ তৰফৰ পৰা আৰু আগন্তুক দিনত আমি কৃষক খণ্ডটোত আৰু অধিক শক্তিশালীভাৱে আমি আগুৱাই লৈ যাবৰ বাবে প্ৰয়াস কৰিছোঁ আৰু আমি বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছোঁ ইতিমধ্যে আপোনালোকে জানে যে অসম চৰকাৰো এই ক্ষেত্ৰত আগবাঢ়ি গৈছে কেন্দ্ৰীয় চৰকাৰো আগবাঢ়ি গৈছে আমি জইণ্টলি আমি এই কামবিলাক কৰিবৰ কাৰণে সক্ষম হৈছোঁ যাতে আমি উপযুক্ত মূল্যত কৃষকৰ পৰা উৎপাদিত সামগ্ৰীসমূহ যাতে আমি ক্ৰয় কৰিব পাৰোঁ আৰু তেওঁলোকক কৃষিৰ ক্ষেত্ৰখনত যাতে আমি উৎসাহিত কৰিব পাৰোঁ আজি আমি পাঞ্জাৱ হাৰিয়ানাৰ পৰা অধিকাংশ চাউল কিনিবলগীয়া হৈছে আজি আমি 6 লাখ মেট্ৰিক টন আমি ধান আমি ক্ৰয় কৰি পেলাই এই ধানখিনিৰে মাত্ৰ আমি 3 মাহ মানহে আমি অসমখনক আমি চলাব পাৰোঁ বাকী যদি আমি এই মাত্ৰাটো আমি বঢ়াই গৈ থাকোঁ তেতিয়াহ'লে আমাৰ অসমত ইমান সুন্দৰ পৰিৱেশ আছে ইমান সুন্দৰ এই যিটো ধান উৎপাদনেৰে যদি যিটো চাউল ইমান সোৱাদযুক্ত চাউল আজি কেৱল ভাৰতবৰ্ষ নহয় অন্যান্য ৰাষ্ট্ৰসমূহতো আমাৰ এই চাউলৰ চাহিদা যথেষ্ট বেছি তো গতিকে আমি এই অসমৰ ৰাইজক যিখিনি চাউল লাগে সেইখিনি উৎপাদন কৰাৰ লগতে যদি আমি বাহিৰৰ ৰাষ্ট্ৰলৈও যদি আমি চাউল আমি বিক্ৰী কৰিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় অৰ্থনৈতিকভাৱে আমি কৃষি খণ্ডটো যথেষ্ট স্বাৱলম্বিতা আমি হ'ব পাৰিম তো গতিকে মোৰ দায়িত্বটো তেনেকৈ ধৰণৰ আছে আৰু বেছিদিন হোৱা নাই আচলতে এই দায়িত্ব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে মই প্ৰায় অসমখনত যিমানবিলাক পেডি প্ৰকুৰমেণ্ট চেণ্টাৰবিলাক আছে সেইবিলাকত মই যাবৰ কাৰণে চেষ্টা কৰিছিলোঁ কালি পৰহিয়ে মই ধেমাজিলৈ গ'লোঁ মই মাজুলীলৈ গ'লোঁ তাৰ কৃষকসকলক লগ পালোঁ কৃষকসকলৰ বিভিন্ন সমস্যাৰাজিৰ বিষয়ে তেওঁলোকৰ লগত আলোচনা কৰিলোঁ সেই আলোচনাখিনিৰ মাজত যিখিনি মই বিষয় পালোঁ লগে লগে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই কথাখিনি মই অৱগত কৰিলোঁ তো গতিকে মোৰ দায়িত্বটো আচলতে তেনেকৈ ধৰণৰ আছে হয় হয় এতিয়া আপোনাক ৰাজনীতি জীৱনৰ বহুত কথা সুধিলোঁ অকণমান আপোনাক ব্যক্তিগত জীৱনৰ কথা সুধিব বিচাৰিছোঁ দুটামান ব্যক্তিগত জীৱনৰ কথা আমি পাতি আচলতে আমাৰ অনুষ্ঠানো সামৰিব লাগিব আপোনাক যথেষ্ট ধাৰ্মিক যেন লাগিছে আপোনাৰ হাতত কেইবাটাও জাপ কিবা কিবি দেখা গৈছে আপোনাৰ আমি দেখিছোঁ আমি সোমাই দেখিছোঁ আপোনাৰ ধুনীয়াকৈ মন্দিৰ সুসজ্জিত মন্দিৰ দেখা পাইছোঁ আপোনাক যথেষ্ট ধাৰ্মিক যেন লাগিছে কি খবৰ নিশ্চিতভাৱে মই সকলো কামেই ভগৱানৰ ওপৰত বিশ্বাস ৰাখি পেলাই কৰোঁ মানে ৰাতিপুৱা উঠাৰ পৰা ৰাতি হোৱালৈকে সকলোবিলাক ভগৱানৰ নামতে উৎসৰ্গিত কৰি পেলাই কৰোঁ যিহেতু আমাৰ বিশ্বাস আছে যে ভগৱানৰ আশীৰ্বাদ লৈ পেলাই আমি সকলোবিলাক কাম কৰি গ'লে
নিশ্চিতভাৱে সেয়া ভাল হয় আৰু সফলতা অৰ্জন কৰিব পৰা যায় যাৰ কাৰণে মই আন্তৰিকতাৰে আচলতে ৰাতিপুৱা গা পা ধুই সদায় আপোনালোকে দেখিছে মই পূজা কৰোঁ ভগৱানৰ আশীৰ্বাদ লৈ পেলাই দিনটোৰ কাৰণে কাম কাজবিলাক কৰি যাওঁ আৰু বহুত সন্তুষ্ট লাভ কৰোঁ আচলতে এই আশীৰ্বাদ লৈ পেলাই মই ওলাই যোৱাৰ পাছত বৰ্তমান মোৰ মাক দেউতাক নাই গতিকে ভগৱানৰে পৰা আশীৰ্বাদ সদায় লৈ পেলাই মাক দেউতাকৰ স্বৰ্গীয় মাক দেউতাকৰ আশীৰ্বাদ লৈ পেলাই মোৰ কামবিলাক মই আৰম্ভ কৰোঁ হয় যদি সুধো আপোনাৰ ৰাজনীতিৰ বাদেও যদি কিবা আপোনাৰ প্ৰিয় কাম কি যদি আজৰি সময়ত ৰাজনীতিৰ বাদেও মই খেতি কৰি পেলাই মই খুব ভাল পাওঁ গতিকে মই আচলতে এই মোৰ বাৰীৰ পাছফালে যদি আপোনালোকে চাই আজি নাই মই খুব খেতি কৰি ভাল পাওঁ মই গাঁৱতো কৰিছিলোঁ আজিও দিছপুৰত আছে যদিও মই খেতি কৰোঁ নিজৰ শাক পাচলিখিনি মই ঘৰতে উৎপাদন কৰি পেলাই মই নিজেই শাক পাচলিখিনি নিজে ব্যৱহাৰ কৰি পেলাই মই ভাল পাওঁ আৰু মই সদায় সকলো শিক্ষিত যুৱকসকলকো মই অনুৰোধ কৰিব বিচাৰিম যে আহক আমি অন্ততঃ নিজৰ ঘৰখনত যিখিনি আমাৰ লাগতিয়াল শাক পাচলি আছে সেই শাক পাচলিখিনি যাতে আমি নিজে উৎপাদন কৰোঁ আৰু লগতে মই নিজেই আচলতে সাংস্কৃতিক ক্ষেত্ৰখনতো মই মোৰ নিজৰ যিহেতু দাদা আছিলে ভাল গান গাইছিলে মই নিজেও সাংস্কৃতিক ক্ষেত্ৰখনত মই ভাল পাওঁ মই আপোনালোকে জানে যে মাজে সময়ে মই ঝুমুৰ তুমুৰ গীত চিত গাই পেলাই মই থকা মানুহ মই আচলতে কেতিয়াও টেনশ্যন ল'ব নিবিচাৰোঁ সদায় মনটোক প্ৰফুল্লিত কৰি পেলাই ৰাখিব পাৰোঁ টেনশ্যন সদায় থাকিব কিন্তু টেনশ্যনক বেছি স্থান দিলে আচলতে মানুহৰ মানে কৰ্মশক্তিটো কমি যায় বুলি পেলাই মই বিশ্বাস কৰোঁ আৰু যাৰ কাৰণে মই এনেকুৱা এটা পৰিৱেশত সদায় থাকিব বিচাৰোঁ লোককো ৰাখিব বিচাৰোঁ যাতে টেনশ্যন নোহোৱাকৈ মানুহে আগবাঢ়ে যেহেতু ঝুমুৰৰ কথা ক'লে গতিকে শেষত এটা ঝুমুৰ যদি গাই দিয়ে খুব ভাল লাগিব আমাৰ অনুষ্ঠানৰ আমাৰ দৰ্শকসকলেও আচলতে শুনিব বিচাৰিব এগৰাকী মন্ত্ৰী প্ৰাক্তন মন্ত্ৰী এগৰাকী বিধায়কৰ মুখত এটা ঝুমুৰ নিশ্চয় নিশ্চয় মই অলপ আগতে কৈছিলোঁ দাদা খুব ভাল গীত গাইছিলে আৰু মানুহৰ দুখ বেদনাৰ কথাখিনি গাইছিলে তো গতিকে মই সৰু এটা কলি গাই দিব বিচাৰিম ডিঙি বহি গৈছে आसामों के कच्चा सोना चाह के बागान हो কত নর নারীকে যে রাখলো পারান এ না যোগ জানে তোর বিনা কেসন রাখব পারান এ না যোগ জানে রোদ নাই বড়ক্ষণ কাম করি সারাক্ষণ রোদ নাই বড়ক্ষণ কাম করি সারাক্ষণ চাল ভুঁজা চাহা পানি রাখলো পারান এ না যোগ জানে চাল ভুঁজা চাহা পানি রাখলো পারান হে না যোগ জানে ধন্যবাদ বহুত বহুত ধন্যবাদ আপুনি ব্যস্ততাপূৰ্ণ সময়ৰ মাজতো এইখিনি সময় দিছে ব্যস্ততাপূৰ্ণ আপোনাৰ জীৱন তাৰ মাজত এইখিনি সময় দিছে তাৰ বাবে খুব ধন্যবাদ আপোনাক জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ অনুষ্ঠানটি ইয়াতে সামৰণি পৰা বুলি ইতিমধ্যে জনাইছোঁ